Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। এই নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কনভেনশ্যনেল প্লাছ OMR বেছ ৰিটেন এক্সামিনেশ্যনৰ ইয়াতে প্ৰগ্ৰেম দিয়া হৈছে ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। চ' ইয়াতে আপোনালোকৰ প্ৰগ্ৰেম ফৰ দি ফৰেষ্ট ৰেঞ্জাৰ্ছ এক্সামিনেশ্যনৰ ইয়াতে স্কেডুল কৰা হৈছে, ঠিক আছে। চ' আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হ'ব 30th আগষ্ট 2026ৰ পৰা একেবাৰে 13 ছেপ্টেম্বৰ 2026লৈকে আছে। আৰু ইয়াৰ আগতে মই ৰুটিনখনলৈ যোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মোৰ তাত ষ্টাডি মেটেৰিয়েলছ এনেই অলপ এভেইলেবল আছিলে, আপোনালোকে যদি ইণ্টাৰেষ্টেড ল'ব পাৰিব। APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ বুলি ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 ৰুপিছত ষ্টাডি মেটেৰিয়েলছ অলপ আছিলে, এইখিনি ল'ব পাৰিব। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PDF ফৰ্মেটত আছে, MCQs ফৰ্মেটত, আৰু যোনখিনিৰ কাৰণে মেথছ এপ্টিটিউড ৰিজনিং কাৰণে যোনখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা লাগে সেইখিনি ইয়াতে ইনক্লুডেড আছে, ঠিক আছে। আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ পৰীক্ষাও আহি আছে এইটো মাহৰ থাৰ্ড উইকত। তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, ঠিক আছে। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনতো মই দি দিম কোৰ্চবিলাকৰ কথা। এতিয়া যদি ফৰেষ্ট ৰেঞ্জাৰৰ যদি এক্সামিনেশ্যনৰ প্ৰগ্ৰেমখন চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিছে 30 ছেপ্টেম্বৰত আছে আপোনালোকৰ ৰাতিপুৱা 9 AM to 12 noon আছে ইংলিছ কনভেনশ্যনেল টাইপ হ'ব ইয়াতে, মানে MCQs নহয় কনভেনশ্যনেল টাইপ আৰু অবজেক্টিভ টাইপ নহয়। আৰু আফটাৰনুনত 1:30 PM to 3:30 PM জেনেৰেল নলেজ আছে অবজেক্টিভ টাইপ, ঠিক আছে। তাৰপিছত 30th আগষ্টত এইটো আছে 2nd ছেপ্টেম্বৰ 2026 যোন প্ৰথম দিনাখন ছানডে পৰিছে 30 আগষ্টত। বাকী 2nd ছেপ্টেম্বৰ 2026 টো ৱেডনেছডে পৰিছে। ইয়াতে 9 AM to 9 AM to 11 AM আছে আপোনালোকৰ ইয়াতে অপশ্যনেল ছাবজেক্টছ এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, ভেটেনেৰী ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ঠিক আছে। ইয়াৰ ভিতৰত আপোনালোকে যোনটো ছাবজেক্ট লৈছে সেইটোৰ ওপৰত পৰীক্ষা দিব পাৰিব, এই 4টা ছাবজেক্ট থাকিব। তাৰপিছত আহি গ'ল 1:30 PM to 3:30 PM মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স অবজেক্টিভ টাইপ। ইয়াৰ ভিতৰত আপোনালোকে যোনটো ছাবজেক্ট লৈছে তেওঁলোকে ল'ব পাৰিব। কাৰোবাৰ যদি এইটোৱে অপশ্যনেল ছাবজেক্ট নাই সেইদিনাখন পৰীক্ষা দিব নাযাব, সেইটোৱে কথা। 3rd ছেপ্টেম্বৰ 2026 9 AM to 11 AM বটানী আছে অবজেক্টিভ টাইপ, 1:30 PM to 3:30 PM জুলজি আছে অবজেক্টিভ টাইপ, ঠিক আছে। আপোনালোকৰ অপশ্যনেল ছাবজেক্টৰ মতে দিনকেইটা থাকিব, আপোনালোকৰ হয়তো নিজৰ ছাবজেক্টৰ মাজত গেপ পৰিব পাৰে, কাৰণ দুটা অপশ্যনেল ছাবজেক্ট আছে ইয়াতে। 6 ছেপ্টেম্বৰ 2026 9 AM to 11 AM চিভিল ইঞ্জিনিয়াৰিং আছে, 1:30 PM to 3:30 PM মেকানিকেল ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং আছে। বাকী 8 ছেপ্টেম্বৰ 2026 9 AM to 11 AM 2 ঘণ্টা কেমেষ্ট্ৰি আৰু হৰ্টিকালচাৰ আছে, আৰু 1:30 PM to 3:30 PM ফিজিক্স আছে। 9 ছেপ্টেম্বৰ 2026 9 AM to 11 AM আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ ছায়েন্স আছে আৰু অবজেক্টিভ টাইপ, আৰু 1:30 PM to 3:30 PM জিঅ'লজি আছে অবজেক্টিভ টাইপ, ঠিক আছে। আৰু ইয়াতে নেক্সটটো হৈ গ'ল 12 ছেপ্টেম্বৰ 2026 9 AM to 11 AM ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, 1:30 PM to 3:30 PM ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। 13 ছেপ্টেম্বৰ একেবাৰে শেষৰ দিনাখন আপোনালোকৰ আছে 9 AM to 11 AM এনভাইৰমেণ্টেল ছায়েন্স, আৰু 1:30 PM to 3:30 PM ফৰেষ্ট্ৰি আছে অবজেক্টিভ টাইপ, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ যদিহে কাৰোবাৰ ধৰক ছাপ'জ মই এনেই জাষ্ট ফৰ এক্সাম্পল আপোনালোকে ধৰক প্ৰথম দিনাখন পৰীক্ষা দিলে ইংলিছ আৰু জেনেৰেল নলেজ থাকিব, সেইটো চবৰ কাৰণে কমন হ'ব। তাৰপিছত ধৰক 2 তাৰিখৰ যোনকেইটা ছাবজেক্টছ আছে অপশ্যনেল তাৰ ভিতৰত আপোনালোকৰ এটাও নাই। কোনোবাই ধৰক জুলজি লৈছে তেওঁলোকৰ 3 তাৰিখে পৰীক্ষা থাকিব, আৰু কোনোবাই যদি জুলজিৰ লগত আকৌ ধৰক ফৰেষ্ট্ৰি লৈছে তেতিয়াহ'লে 13 তাৰিখে পৰীক্ষা থাকিব। চ' মাজত এসপ্তাহ আপোনালোকে গেপ পাই যাব। চ' তেনেকুৱা ধৰণৰকৈ হ'ব, আপোনালোকৰ নিজৰ অপশ্যনেল ছাবজেক্টটো চাই পেলাই ৰুটিনখনৰ লগত মিলাই ল'ব, ঠিক আছে। আৰু লগতে আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেটছটো আপোনালোকৰ 17 আগষ্ট 2026 পৰা এভেইলেবল হ'ব APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in। আৰু লগতে যোনখিনি এডমিশ্যন চাৰ্টিফিকেট মানে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকৰ এভেইলেবল হ'ব 24 আগষ্ট 2026 পৰা, ঠিক আছে। চ' এইখিনি হৈ গ'ল ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে এক্সামিনেশ্যন প্ৰচেছটো বহুত দীঘলীয়া। ইয়াতে আপোনালোকে দেখিছে 15 দিনমানটো এক্সাম চলিছে ৰিটেন এক্সাম, আৰু লগতে ইয়াৰ
ইয়াৰ পিছত আকৌ ফিজিকেল এক্সামিনেশ্যন আছে এইটো দীঘলীয়া প্ৰচেছ চ' পৰীক্ষা আৰম্ভ হৈ গ'ল আপোনালোকৰ কাৰণ মেইনছৰ আগতে পৰীক্ষা হৈ গ'ল মই কৈছিলোঁ যে মেইনছৰ আগতেও হ'ব পাৰে পিছতো হ'ব পাৰে কোনো নিশ্চয়তা নাই চ' সেইটো কাৰণে অলৰেডি এডভাৰটাইজমেণ্টৰ ৰুটিন দি দিলে আপোনালোকে সেইটো মতে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক ঠিক আছে বাকী অপশ্যনেল ছাবজেক্টছকেইটা বাৰু আপোনালোকে ভালকৈ নিজে চায়ে আছে ইমান কাৰণ বহুত দিন গেপ পৰিলে আৰু বাকী ইয়াতে লিখিছে দ্য কমিশ্যন উড লাইক টু ক্লেৰিফাই ডেট ইট ৰিজাৰ্ভছ দি ৰাইট টু কেঞ্চেল দি কেণ্ডিডেটছৰ অফ এনি কেণ্ডিডেট অন ভেৰিফিকেশ্যন স্ক্ৰুটনি অফ দিয়াৰ এপ্লিকেশ্যন ফ্ৰম এট এনি টাইম অৰ ষ্টেজ ইভেন আফটাৰ দি ৰিটেন এক্সামছন ইফ ইট ইজ ফাউণ্ড ডেট দে ডু নট ফুলফিল এনি অফ দি এলিজিবিলিটি ক্ৰাইটেৰিয়া কণ্ডিশ্যনছ তেতিয়াহ'লে আপোনালোকৰ হেৰি যোনখন কি বুলি কয় মানে ইয়াতে আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে এলাউ কৰিছে বুলি এইটো নহয় যে আপোনালোকৰ ইয়াতে পাৰ্মানেণ্ট কেণ্ডিডেটছৰ হয় ইয়াতে যদি কেনেবাকৈ কিবা ৰং ইনফৰ্মেশ্যন দেখে বা কিবা দেখে তেতিয়া কমিশ্যনে ভেৰিফিকেশ্যন স্ক্ৰুটনিৰ সময়ত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কণ্ডিশ্যন যদি ফুলফিল কৰা নাই বুলি ভাবে তেতিয়াহ'লে যিকোনো ষ্টেজত গৈ পেলাই আপোনালোকৰ এপ্লিকেশ্যন কেঞ্চেল কৰি দিব পাৰিব ঠিক আছে আৰু এইটো ফৰেষ্ট ৰেঞ্জৰ পৰীক্ষাটো এডভাৰটাইজমেণ্ট নম্বৰ 22/2025 আছিলে ডেটেড 16 জুন 2025 ঠিক আছে আৰু পৰীক্ষা হৈছে এবছৰৰ পাছত চ' আপোনালোকে আই হোপ ইমান দিন প্ৰিপেৰেশ্যন কৰিলে এতিয়া টাইম আহি গ'ল ভালকৈ এক্সাম দিয়ক চ' মই ক'লোৱে ফৰেষ্ট ৰেঞ্জাৰ ইংলিছ আৰু জেনেৰেল নলেজৰ পৰা ষ্টাডি মেটেৰিয়েলছখিনি ল'ব পাৰে যদি কোনোবা ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছ ল'ব পাৰিব এইটো নম্বৰতে হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু মোৰ পৰা কোৰ্চ হ'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো এই ভিডিঅ'টোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত চেক কৰিলেই হ'ল আৰু ঠিক তেনেদৰে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত PNRD আছামৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 125 ৰুপিছত বাকী কাৰেণ্ট এফেয়াৰ্ছ 2025-26 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব যেনেকৈ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ MTSৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ কিনে 350 ৰুপিছত যদি অনলি মক পেপাৰ্ছ কিনে 75 ৰুপিছত এভেইলেবল আছে আৰু যদি কোৰ্চ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ কিনে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ কোৰ্চ মেটেৰিয়েলছ যদি কিনে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে গোটেইখিনি বস্তু উল্লেখ কৰি দিয়া আছে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম